এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। এটা আপোনালোকৰ ডাঙৰ বিগ ব্ৰেকিং নিউজ, আৰু এইটো হ'ল যে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয় DSE আছাম 2026-28 শিক্ষাবৰ্ষৰ বাবে চৰকাৰী প্ৰভিঞ্চিয়েলাইজড প্ৰাথমিক বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ BEd ডেপুটেশ্যন আদেশ জাৰি কৰিছে। 18 জুলাই 2026 তাৰিখে DSE ডেপুটেশ্যন তালিকা প্ৰকাশ কৰে। অসমৰ বিভিন্ন জিলাৰ ইন ছাৰ্ভিচ শিক্ষক শিক্ষয়িত্ৰীক 2 বছৰীয়া BEd পাঠ্যক্ৰমত অংশগ্ৰহণৰ বাবে মনোনীত কৰা হৈছে। গতিকে ইয়াতে আপোনালোকৰ এই অৰ্ডাৰখনত সেইটোৱে লিখিছে, ইয়াত নামবিলাক আছেই, বাক্সা ডিষ্ট্ৰিক্ট, এনেকুৱাকৈ আপোনালোকৰ বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, এনেকুৱাকৈ দৰং, ধেমাজি, ধুবুৰী, এনেকুৱাকৈ বহুকেইখন এনেকুৱাকৈ লিষ্ট ওলাইছে প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে আমাৰ। গতিকে সকলোৱে যাতে এই নিউজটো পায়, সকলোৱে শ্বেয়াৰ কৰি দিয়ক। বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ আমাৰ যিখিনি আমাৰ এতিয়া DSE আছাম BEd ডেপুটেশ্যন অৰ্ডাৰ ওলাব বুলি আশা কৰি আছিল যে এইকেইদিনত ওলাব, গতিকে ওলাইছে এতিয়া। 2026-28 বৰ্ষৰ 2 ইয়াৰ্ছ যি BEd ডিগ্ৰী আছে তেওঁলোকে এতিয়া এইটো কমপ্লিট কৰিব পাৰিব। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ইম্পৰ্টেণ্ট আপডেট হয়। ধন্যবাদ।